এজন মানুহে তেখেতৰ শত্ৰুক হত্যা কৰিবৰ কাৰণে মনত এটা বুদ্ধি উলিয়াইছে আৰু বুদ্ধি উলিয়াই বজাৰৰ পৰা এটা ডেগাৰ পাৰ্চেজ কৰিছে। ডেগাৰটো পাৰ্চেজ কৰাৰ পিছত নিজৰ ঘৰতে ৰাখিছে আৰু এনে সময়ত সেই মানুহজনক পুলিচে গ্ৰেপ্তাৰ কৰিলে। এতিয়া কথাটো হৈছে যে সেই মানুহজনে শত্ৰুক হত্যা কৰিবৰ কাৰণে বুদ্ধি এটা উলিয়াইছে আৰু বজাৰৰ পৰা ডেগাৰ এটা ক্ৰয় কৰিছে, কিন্তু কোনো ধৰণৰ অপৰাধ কৰা নাই। তেখেতৰ শত্ৰুক হত্যা কৰিবৰ কাৰণে যে এটা বুদ্ধি উলিয়াইছে, প্ৰিপেয়াৰেশ্যন কৰিছে, এই ক্ষেত্ৰত সেই গ্ৰেপ্তাৰ হোৱা ব্যক্তিজন আচলতে আইনৰ দৃষ্টিত অপৰাধী হ'ব কিনা সেই কথাটো আপোনালোকক জনাবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আৰু এটা এক্সাম্পল আপোনালোকক দিছোঁ যে সেম ঘটনা, এজন ব্যক্তিয়ে তেখেতৰ শত্ৰুক হত্যা কৰিবৰ কাৰণে পয়জন পাৰ্চেজ কৰিছে আৰু পয়জনখিনি পাৰ্চেজ কৰাৰ পিছত খাদ্যৰ লগত মিহলাই নিজৰ জিম্বাতেই ৰাখিছে, কিন্তু তেখেতৰ শত্ৰুৰ ওচৰত কিন্তু দিয়া নাই। এতিয়া কথাটো হৈছে যে যদি বিষ ক্ৰয় কৰা ব্যক্তিজনে যদি তেখেতৰ শত্ৰুক হত্যা কৰিবৰ কাৰণে বিষটো খাদ্যৰ লগত মিহলাই নিজৰ জিম্বাতেই ৰাখিছে, এতিয়া ধৰা হওক নিজৰ জিম্বাত ৰখাৰ পিছত সেই শত্ৰুজনৰ টেবুলত আগবঢ়াই দিলে খোৱাৰ কাৰণে, অথবা সেই শত্ৰুজনৰ ডমেষ্টিক ছাৰ্ভেণ্ট বা ঘৰৰ মানুহৰ দ্বাৰা সেই বিষখিনি পান কৰিবৰ কাৰণে যদি আগবঢ়াই দিলে, তেতিয়াহ'লে কি হ'ল, সেইটো এটা অপৰাধ কৰিবৰ কাৰণে, মাৰ্ডাৰ কৰিবৰ কাৰণে এটেম্প কৰিলে। এতিয়া এই ক্ষেত্ৰত দেখা গৈছে যে এটেম্প টু মাৰ্ডাৰ, এতিয়া পুৰণি IPC সেকশ্যন 307 আৰু নতুন আইন BNS ভাৰতীয় ন্যায় সংহিতা 109 সেকশ্যন, নতুন আইন অনুসৰি যিজন ব্যক্তিয়ে বিষ ক্ৰয় কৰি খাদ্যৰ লগত মিহলাই তেখেতৰ শত্ৰুক পান কৰিবৰ কাৰণে আগবঢ়াই দিলে বা ডমেষ্টিক ছাৰ্ভেণ্টৰ জৰিয়তে বা সেই ব্যক্তিজনৰ কোনোবা চিনাকি মানুহৰ জৰিয়তে বিষটো পান কৰিবৰ কাৰণে বা বিষটো খুৱাবৰ কাৰণে যদি আগবঢ়াই দিছে, তেতিয়াহ'লে সেই বিষ ক্ৰয় কৰা ব্যক্তিজন এটেম্প টু কমিট মাৰ্ডাৰ সেকশ্যন 307 অফ IPC এণ্ড নিউ সেকশ্যন 109 অফ BNS মতে কি হ'ব, অপৰাধী হিচাপে বিবেচিত হ'ব। আৰু আগৰ এক্সাম্পলটো হ'ল যে শত্ৰুক হত্যা কৰিবৰ কাৰণে ডেগাৰ এটা ক্ৰয় কৰিছে আৰু নিজৰ জিম্বাতেই ৰাখিছে, কিন্তু কোনো ধৰণৰ অপৰাধ সংঘটিত কৰিবৰ কাৰণে চেষ্টা চলোৱা নাই। গতিকে আগৰ এক্সাম্পলটোৰ ক্ষেত্ৰত সেই ব্যক্তিজনে কোনো ধৰণৰ অপৰাধ কৰা নাই। ইয়াত এটা পাৰ্থক্য আছে, কত হৈছে প্ৰিপেৰেশ্যন টু কমিট মাৰ্ডাৰ এণ্ড এটেম্প টু কমিট মাৰ্ডাৰ। এই ক্ষেত্ৰত দেখা গৈছে যে প্ৰিপেৰেশ্যন টু কমিট মাৰ্ডাৰ ইজ নট এন অফেন্স বাট এটেম্প টু মাৰ্ডাৰ ইজ অফেন্স ইন দ্য আই অফ ল। গতিকে এক্সাম্পলৰ জৰিয়তে আপোনালোকক এটেম্প টু মাৰ্ডাৰ আৰু প্ৰিপেৰেশ্যন টু কমিট মাৰ্ডাৰ পাৰ্থক্য আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ। যদি আপোনালোকৰ ভাল লাগিছে নিশ্চয় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।